বিতৰ্ক অসন্তুষ্টিৰ পাছত অৱশেষত আৰম্ভ হ'ল জুবিন ক্ষেত্ৰৰ কাম। যুদ্ধকালীন তৎপৰতাৰে জুবিন ক্ষেত্ৰত চলিছে দেৱাল নিৰ্মাণ, স্থাপন কৰা হৈছে স্থায়ী টেণ্ট। কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ জুবিন ক্ষেত্ৰত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গসহ জুবিন ন্যাসৰ সদস্য। শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ দুৰৱস্থাক লৈ ক্ষোভৰ জোৱাৰ উঠিছে ৰাজ্যজুৰি। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ছমাহৰ পাছতো সম্পূৰ্ণ হৈ নুঠিল জুবিন ক্ষেত্ৰ। বিপৰীতে দুদিন পূৰ্বে ধুমুহা বৰষুণত বিধ্বস্ত হোৱা জুবিন ক্ষেত্ৰত নিজে তিৰপাল আঁৰি দিছিল গৰিমা শইকীয়া গাৰ্গে। ইয়াৰ পাছতে এতিয়া জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে উঠি পৰি লাগিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, লোক নিৰ্মাণ বিভাগ, জিলা প্ৰশাসন আৰু জুবিন গাৰ্গ ন্যাস। মঙলবাৰৰ দিনটোত জুবিন ক্ষেত্ৰত উপস্থিত হ'লগৈ গৰিমা গাৰ্গসহ ট্ৰাষ্টৰ বিষয়ববীয়াসকল। আটাইয়ে একেলগে আলোচনাত মিলিত হৈ বুজ লয় শেহতীয়া কামৰ অগ্ৰগতিৰ। ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে আবণ্টন দিছিল 10 বিঘা মাটি। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে সেই মাটিত জুবিন গাৰ্গৰ বাবে এটা সংগ্ৰহালয়, পুথিভঁৰাল আৰু এখন মুকলি মঞ্চ স্থাপন কৰাৰ পোষকতা কৰাৰ লগতে শীঘ্ৰে জুবিন ক্ষেত্ৰৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনক। তথাপিতো এতিয়া যিহেতু 10 বিঘা মাটি আবণ্টন কৰিছে, সেই মৰ্মে আমি পুনৰ 6 তাৰিখে আমি কৈছিলোঁ যে অন্ততঃ এটা মিউজিয়াম, জুবিনৰ ইমানবোৰ বস্তু জুবিনৰ নিজৰো আছে আৰু ইমানবোৰ উপহাৰ আছে, এই সকলোবোৰ সুৰক্ষিত সংৰক্ষিত কৰিব পৰাকৈ এটা মিউজিয়াম, লগত লাইব্ৰেৰী এটা আৰু এখন মুকলি মঞ্চ, জুবিনৰ মানে যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে সকলোৱে আহি যাতে তাত জুবিনৰ গীত মাত তেওঁলোকে পৰিৱেশন কৰিব পাৰে বা নিজৰ কিবা এটা গীত তেওঁলোকে বনাইছে, কিবা এটা কবিতা লিখিছে, সকলোৱে যাতে বা নাম প্ৰসংগ কৰিছে, প্ৰাৰ্থনা, সকলো যাতে কৰিব পাৰে। সমান্তৰালভাৱে ন্যাসৰ অন্যতম সদস্য অভিনেতা প্ৰাঞ্জল শইকীয়াই জুবিন ক্ষেত্ৰৰ কাম পৰম হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে এনেদৰে। জুবিন গাৰ্গ আমাৰ হিয়াৰ মতো, আমাৰ কালচাৰেল আইকন, সেই সকলো, আৰু তাৰ কাৰণে দায়ী আমি এই সমিতিটোত জড়িত প্ৰত্যেকে আমি গাত লৈছোঁ। আমাৰ দুৰ্ভাগ্য কি আমি ইয়াত সকলোৱে একেলগে আমি আহি পেলাই কামটো কৰিব পৰা নাই। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ বাবে ন্যাসৰ সদস্য সুদৰ্শন ঠাকুৰে আকৌ যুক্তি দিলে, জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে আমি বহুবাৰ কৰিছোঁ মিটিং। কেনে ক'ব, আমি দুবাৰকৈ মিটিং পাতি গোটেই কমিটিৰ লেহেমীয়াৰ কথাটো ইয়ালৈ অহা নাই। এতিয়া কথাটো হ'ল কি, আপোনালোকেও নিশ্চয় বিচাৰে যে জুবিন ক্ষেত্ৰখনক এটা সুন্দৰ ৰূপ লাভ কৰক আৰু ই এক সদায় পৰ্যায়ক্ৰমে যাব। এতিয়া সকলোৰে মাজত এটাই প্ৰশ্ন, প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নস্থলী কেতিয়ালৈ সম্পূৰ্ণ হ'ব? হিয়াৰ আমঠুগৰাকীক ৰ'দ, বৰষুণ, বতাহ, ধুমুহাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ'ব সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনক? ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।